শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। হে ৰাম ৰাম। প্ৰথমতে স্কন্ধৰ সমস্তে অৰ্থ ছয়, ও যেন মতে সৰ্বলোকে কুবোধে বুজ আর সি কারণে সংক্ষেপে হিলা মহা হয়। আর শ্রীমন্ত শ্রীধর স্বামী গুরু কৃপা তৃতীয় স্কন্ধৰ ইটো 33 অধ্যায়, স্বৰ্গ নাম লক্ষণ বৰ নাইবো সমুদায়। আর ঈশ্বৰৰ ইচ্ছাত শোভিত গুণ ছয়, আর তাত হন্তে ব্রহ্মাণ্ডর ভুলে কহুদয়। আর আকে স্বর্গ লক্ষণ বুলয় সাধুজনে, প্রথম অধ্যায়ৰ কথা শুনা সৰ্ব জনে। প্ৰভুসকল আইসকল সকলোকে সশ্ৰদ্ধ প্ৰণিপাত জনালো। আপনা খবৰ চৰণাৰম্বিন্দ মই ক্ষীৰত তুলি ললো। প্ৰভু ভগৱন্তৰ চৰণতো কৌটি কৌটি সেৱা নিবেদন কৰিছোঁ। মোৰ গুৰু কৃপাল গুৰু শংকৰ মাধৱৰ দুখানি অভয় চৰণ ক্ষীৰ নত কৰা হৈছে। তাৰা সমস্তৰ এই অমৃতময় বাণী জগতত বিস্তাৰিত হৈ আছে। শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ তৃতীয় স্কন্ধত গোপাল চৰণ নিজ আটাই অতি স্পষ্টভাৱে বৰ্ণনা কৰি ক'লে যে ইয়াৰ আগৰ যিসমূহ অধ্যায়, প্ৰথম স্কন্ধ, দ্বিতীয় স্কন্ধ, এইবিলাকত সমস্ত ভাগৱতৰ অৰ্থছয় সৰলভাৱে বৰ্ণিত কৰা হ'ল, যাতে লোকসমূহে ভাগৱত সমুদ্ৰত প্ৰৱেশ কৰিবলৈ তেওঁলোকৰ সহজ হৈ পৰে। এতিয়া তৃতীয় স্কন্ধৰ এই 33 অধ্যায়, ইয়াতে স্বৰ্গ লক্ষণ সম্পৰ্কে বিস্তাৰিতভাৱে বৰ্ণনা কৰিব। স্বৰ্গ শব্দৰ অৰ্থ কৈছে ঈশ্বৰৰ ইচ্ছাত গুণসমূহ শোভিত হৈ যেতিয়া ব্ৰহ্মাণ্ড হিচাপে উদয় হয়, সৃষ্টি হয়, এই অৱস্থাটোকে আচলতে সাধুসকলে স্বৰ্গ বোলে। স্বৰ্গ লক্ষণ আমি ইয়াৰ আগতে বৰ্ণনা কৰিছোঁ। আপোনাৰ খবৰ নিশ্চয় মনত আছে যে ভাগৱতৰ লক্ষণ 10টা। অত্ৰ স্বৰ্গৌ বিসৰ্গস্য স্থান
পুষণ সুতয় মন্বন্তরে ঈশানু কথা নিরোধ মুক্তির আশ্রয়। স্বর্গ বিসর্গ স্থান পোষণ পুতি মন্বন্তৰ ঈশানু কথা নিৰোধ মুক্তি আৰু আশ্ৰয়। গতিকে তৃতীয় স্কন্ধৰ পৰা তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টম নৱম দশম এই 10টা অধ্যায়ত 10টা লক্ষণ প্ৰকট হৈছে। তৃতীয় স্কন্ধত সৃষ্টি তত্ত্ব সম্পৰ্কে বা সৃষ্টি লক্ষণ সম্পৰ্কে বৰ্ণনা হ'ব। সেই কথা সকলোকে শুনিবৰ কাৰণে নিবেদন কৰিছে। আর বিদুর পরম ধীর গোবিন্দর দাখ ও আয়ুক্ষীণ বন্ধু বান্ধবর এরিয়াখ আর চলি যাইবা বিদুর তীর্থক রঙ্গ মনে উদ্ধৱ সহিতে পাছে হইবা সম্ভাষণে আর আৱে তাৎপৰ্য কথা শুনিও সাম্প্রত দুই সম্প্ৰদায়ে প্ৰৱৰ্তিল ভাগৱত। মহামতি বিদুর পরম ধীর প্রজ্ঞাবান ধর্মবান লোক, ধর্মর অবতার বিদুরে আয়ুক্ষীণ বন্ধু বান্ধৱৰ সংগ পৰিত্যাগ কৰিলে আৰু তীৰ্থ কৰিবৰ কাৰণে তেওঁ ওলাই গ'ল। তো আয়ুক্ষীণ ইষ্ট কুটুম্ব বন্ধু বান্ধৱ কোন বিদুৰৰ? সেয়া হ'ল ধৃতৰাষ্ট্ৰ, দুৰ্যোধন, দুঃশাসন প্ৰমুখে কৰ্ণ। আনকি সেই আয়ুক্ষীণ বন্ধু বান্ধৱসকলৰ ভিতৰত বিদুৰৰ যি তালিকা তাত তেওঁ কৃপাচাৰ্য, দ্ৰোণাচাৰ্য, পিতামহ ভীষ্ম এই সকলো আছে। আচলতে এওঁলোকৰ আয়ুক্ষীণ, এওঁলোকে মৰিব এই কথাটো বিদুৰে জানিছিল। কিহৰ কাৰণে? যে জগতত আটাইতকৈ শ্ৰেষ্ঠ কথাটো হ'ল যথা ধৰ্ম তথা জয়। য'ত ধৰ্ম তাতেই জয়। আৰু গোটেই ধৰ্মৰ মূল ধ্বজাখন বহন কৰি ৰাখিছে ঈশ্বৰৰ ভক্তসকলে। গতিকে ভক্তসকলৰ কাৰণেহে ভগৱন্তই জগতৰ সকলো কৰ্ম সাধন কৰি থাকে। আৰু সেইকাৰণে প্ৰকাৰান্তৰে তেওঁৰ প্ৰপন্ন ভক্তসকল অৰ্থাৎ পঞ্চপাণ্ডৱ, তেওঁলোকৰ পক্ষত ইতিমধ্যে ভগৱান আহি বসতি কৰিছে, তাত ৰৈ আছে। এই কথা ধৰ্মাৱতাৰ মহামতি বিদুৰে দেখিছে যে ভগৱান কৃষ্ণ ক'ত আছে, কোনফালে তেওঁ পক্ষ গ্ৰহণ কৰিছে। যিফালে পক্ষ গ্ৰহণ কৰিছে পাল্লা সিফালে ভাৰী হ'ব। গতিকে পাণ্ডৱৰ পক্ষত প্ৰভু ভগৱন্ত আহি অৱস্থান কৰিছে। এই দৃশ্য দেখাৰ পিছত এনে কোন মুৰুখমতী পৃথিৱীত আছে যিসকলে বুজিব যে সেই পক্ষৰ জয় নহৈ পেলাই আমাৰ জয় হ'ব। গতিকে ইষ্ট কুটুম্ব বন্ধু বান্ধৱ তেওঁলোকৰ যে আয়ুক্ষীণ এই কথা মহামতি বিদুৰে জানিছিল। গতিকে তেওঁলোকক বুজাবলৈ যত্ন কৰা হৈছিল, কিন্তু কাহাকে গণয় নাহি, কাহাকো মানয় নাহি, কাকো নামানে, কাৰো কথা নুশুনে। দুৰ্যোধন, দুঃশাসন, শকুনি। আচলতে বোলে চগাৰ পাখি গজে মৰিবৰ তৰে। যেতিয়া মৰিবৰ হয় চটফটনি বেছি হয়। অলপ পানীৰ মাছৰ চটফটনি বেছি। গতিকে তেওঁলোকৰো চটফটনি বাঢ়িল আৰু সেইকাৰণে বিদুৰে তেওঁলোকৰ সংগ পৰিত্যাগ কৰিলে। দেশৰ প্ৰধানমন্ত্ৰী হৈও সংকটকালত যুদ্ধকালীন পৰিৱেশত বিদুৰে ৰাজৰ সমস্ত ৰাজকীয় ৰাজনৈতিক যি দায়িত্ব, বিদুৰৰ সমস্ত ৰাজনৈতিক দায়িত্ব তেওঁ পৰিত্যাগ কৰি
তেওঁ তীৰ্থলৈ গুচি গৈছে। হেৰা মৰা পদ্মকল্পে নারায়ণে ব্রহ্মাত কহিলা, আর ব্রহ্মা নারদত তেহু বেশত জনাইলা। আর বেশয় অধিকারী দেখি শোকত কহিলা, সুখে কৃপা কৰি পৰীক্ষিত শুনাইলা। প্ৰভুসকল, ভাগৱত শাস্ত্ৰ পৃথিৱীত দুটা সম্প্ৰদায়ৰ মাজেৰে জগতলৈ আহিছে। পৃথিৱীৰ মনুষ্যসকলৰ কাৰণে শ্ৰেষ্ঠ সৌভাগ্যৰ বিষয়টো হ'ল যে আমি বৈকুণ্ঠৰ ভাগৱত শাস্ত্ৰ আমি ইয়াত পাইছো। যদি ভাগৱত জ্ঞান পৃথিৱীৰ মনুষ্যসকলে নাপালেহেঁতেন, তেতিয়াহ'লে হয়তো আজিৰ যিটো পৃথিৱীৰ পৰিস্থিতি, ইয়াতকৈও কিছুমান ভয়ংকৰ পৰিস্থিতিৰ আমি মনুষ্যসকলে মুখামুখি হ'ব লাগিলহেঁতেন। একমাত্ৰ ভাগৱত জ্ঞানে বিশেষত ভাৰতবৰ্ষৰ মনুষ্যসকলক বিশ্বৰ গুৰুস্থানত অধিকাৰ কৰিবৰ কাৰণে তেওঁলোকক সামৰ্থ্যৱান কৰি তুলিছে। কিছুমান ঐতিহ্য পৰম্পৰা যিবিলাক ভাৰতবৰ্ষত চলি আছে বা প্ৰচলিত, সেয়া আজিৰ নহয়। ভাৰতবৰ্ষক শাসন কৰিবৰ কাৰণে বা ভাৰতবৰ্ষক লুটিবৰ কাৰণে মোগল যেতিয়া আহিলে, ভাৰতবৰ্ষক লুটিবৰ কাৰণে বা ভাৰতবৰ্ষক শাসন কৰিবৰ কাৰণে, গোলাম কৰিবৰ কাৰণে ইংৰাজ যেতিয়া আহিলে, তেতিয়া ভাৰতবৰ্ষৰ মানুহৰ মস্তিষ্কত বা সাংস্কৃতিক পৰম্পৰাত, জীৱন ধাৰণ পৰম্পৰাত, ঐতিহ্য আৰু পৰম্পৰাত বহুত কিছুমান অনৰ্থক পৰিঘটনা ঘটিবলৈ আৰম্ভ কৰিলে, যিবোৰ কাহানিও আমাৰ ভাৰতবৰ্ষত নাছিলে। নাৰীৰ প্ৰতি যি মৰ্যাদা, সেই মৰ্যাদা ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাৰ লোকসকলে যি ধৰণে প্ৰদান কৰে, তেনেকুৱা কোনো দেশত সেই নৈতিকতা নাই। পানী কিনি খোৱাৰ পৰম্পৰা, এইবিলাক এনেকুৱা কথা ভাৰতবৰ্ষত নাছিল। ভাৰতবৰ্ষৰ মানুহে ৰান্ধি বাঢ়ি পদূলিলৈকে ওলাই গৈছিল, কোনোবা অতিথি আহিছে নেকি, কোনোবা সজ্জন আহিছে নেকি, কোনোবা জীৱ জন্তু ৰৈ আছে নেকি, সেইসকলক প্ৰদান কৰিছিল, তাৰপিছত নিজে আহাৰ গ্ৰহণ কৰিছিল। ভাৰতবৰ্ষৰ মানুহে সেই সময়ত পদব্ৰজে নৌকাৰে ভাৰত ভ্ৰমণ কৰিছিল। প্ৰত্যেক ৰাজ্যৰ মানুহ প্ৰত্যেক ৰাজ্যলৈ আহিছিলে, কিন্তু ক'তো ভাত কিনি খাবলগীয়া পৰিস্থিতি তেওঁলোকৰ হোৱা নাছিল। তেওঁলোকে সেয়া অতিথিপৰায়ণ দেশ। সজ্জনক দেখিলে মানুহে চাউল সিধা বস্তু বহানি আনি উভৈ নদী কৰি দিছিলে, তেওঁলোকে ৰান্ধি বাঢ়ি খাইছিলে। কেঁচা পিঠাগুড়ি লগত লৈ যাত্ৰা কৰিছিলে, 2 দিন 3 দিনৰ যাত্ৰাত আঠিয়া কল আৰু কেঁচা পিঠাগুড়ি খাই জীৱন নিৰ্বাহ কৰিছিল। তথাপি ভাত কিনি খোৱাৰ পৰম্পৰা নাছিল। তো এনেকুৱা ধৰণৰ বহুত পৰম্পৰা, যিবিলাক পৰম্পৰা বুলি আমি ক'ব নোৱাৰোঁ, আচলতে এইবিলাক বিকৃত কিছুমান নৈতিক বা বিকৃত কিছুমান সমাজ ব্যৱস্থা ভাৰতবৰ্ষত প্ৰচলিত হ'ল, সেইবিলাক নাছিলে। সেইকাৰণে ভাৰতবৰ্ষৰ মানুহৰ এইকাৰণে এইবিলাক নাছিলে, এইকাৰণে ভাৰতবৰ্ষৰ মানুহ পুণ্যশীল, এইকাৰণে ভাৰতবৰ্ষৰ মানুহ বিশেষত মহাপুৰুষ শংকৰদেৱে লিখিছে যে ভাৰত বৰি, কলিকাল, নৰতনু আৰু হৰিনাম, এই 4টাৰ সংযোগ যাৰ জীৱনত ঘটিছে তেওঁ ধন্য। কোনোবাই হৰিনাম পাইছে, কোনোবাই কলি যুগত জন্মগ্ৰহণ কৰিছে, কোনোবাই নৰতনু পাইছে কিন্তু ভাৰতত জন্মগ্ৰহণ কৰা নাই, তেতিয়াহ'লে তেওঁৰ 4 সংযোগ নঘটিল। তেওঁৰ জীৱন এই 4 সংযোগ ঘটাজনতকৈ কেতিয়াও শ্ৰেষ্ঠ হ'ব নোৱাৰে। সেয়া আমি ভাৰতবৰ্ষৰ মানুহ। তাতোকে শ্ৰেষ্ঠ সৌভাগ্য ভাৰতবৰ্ষৰ মানুহৰ যে আমি বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰ পৃথিৱীত পালোঁ। কেনেকৈ পালোঁ? 2টা প্ৰক্ৰিয়াৰ মাজেৰে। প্ৰথম প্ৰক্ৰিয়াটো কি কৈছে? স্বয়ং ঈশ্বৰ পুৰুষে পদ্মকল্পত ব্ৰহ্মাক কৈছিলে, সেই ভাগৱত কথা ব্ৰহ্মাই
দেৱৰ্ষি নাৰদক ক'লে, নাৰদে সেইখিনি কথাকে ব্যাসক ক'লে, ব্যাসে শুকক ক'লে, শুকে পৰীক্ষিতক ক'লে। হে ৰাম সনকাদি ঋষিটো কহিলা এহি মত, অনন্ত স্বৰূপে হৰি এহি ভাগৱত। এইটো এটা সম্প্ৰদায়, অৰ্থাৎ নাৰায়ণৰ শ্ৰীমুখে পৃথিৱীলৈ আহিলে এইটো এটা সম্প্ৰদায়। আৰু পাতালত যি একদম শেষত অনন্ত নাগ বিৰাজমান হৈ আছে, ঈশ্বৰ স্বয়ং, তে অনন্ত সহস্ৰ মুখে ভাগৱত কথা কৈ আছে। আৰু সেই কথা শুনিছে কোনে? সনকাদি যিসকল চাৰি সিদ্ধ আছিলে তেওঁলোকে শুনিলে। আৰু তাৰা চাৰি মুনি সাংখ্যায়ন কদিলন্ত, সাংখ্যায়ন হন্তে পৰাশৰে লভিলন্ত। গতিকে অনন্তৰ শ্ৰীমুখে ভাগৱত কথা শুনি চাৰি সিদ্ধ আহি পেলাই সাংখ্যায়ন ঋষিক তেওঁলোকে দি দিলে। গতিকে চাৰি সিদ্ধ গুৰু হৈ গ'ল আৰু সাংখ্যায়ন ঋষি তেওঁলোকৰ শিষ্য হ'ল। সাংখ্যায়নে আকৌ পৰাশৰক দিলে, অৰ্থাৎ ব্যাসৰ পিতৃ ঋষি পৰাশৰক সমস্ত ভাগৱত জ্ঞান প্ৰদান কৰিলে। পৰাশৰে সেই জ্ঞান মৈত্ৰেয়ক দিলে। মৈত্ৰেয় পৰম প্ৰসিদ্ধ ঋষি মৈত্ৰেয় মহাভাগক দিলে। আৰু সেই মৈত্ৰেয়ই তীৰ্থকালত বিদুৰক লগ পালে আৰু বিদুৰক ভাগৱত কথা দিলে। হে ৰাম নাৰায়ণ সম্প্ৰদায় সংক্ষেপীয়া কথা, দ্বিতীয় স্কন্ধত তাকো কহিলা সৰ্বথা। এই সম্পৰ্কে দ্বিতীয় স্কন্ধত নাৰায়ণ সম্প্ৰদায় সম্পৰ্কে আমি পাই আহিছো। আৱে দেৱ অনন্তৰ উক্ত অৰ্থ ছয়, বিস্তৰ কৰিয়া তাৰ কৰিবুনি ন। গতিকে ইয়াৰে যিখিনি পাতালী সম্প্ৰদায় আছে, অৰ্থাৎ নাৰায়ণী সম্প্ৰদায়টো নাৰায়ণৰ পৰা ব্ৰহ্মাই পালে, ব্ৰহ্মাৰ পৰা নাৰদে পালে, নাৰদৰ পৰা ব্যাসে পালে, ব্যাসৰ পৰা শুকে, শুকে পৰা পৰীক্ষিত, প্ৰমুখ্যে অন্যান্য ঋষিসকলে। তো এয়া নাৰায়ণী সম্প্ৰদায়। পাতালী সম্প্ৰদায় অনন্ত, অনন্তৰ পৰা চাৰি সিদ্ধ, চাৰি সিদ্ধৰ পৰা সাংখ্যায়ন, সাংখ্যায়নে আকৌ পৰাশৰক ক'লে, পৰাশৰে আকৌ মৈত্ৰেয়ক দিলে, মৈত্ৰেয়ে আকৌ বিদুৰক দিছে। তো এই ধৰণে আহিছে। এই বিষয়টো সম্পৰ্কে আজি ইয়াতে কম। আৰু প্ৰথমতে মৈত্ৰেয় বিদুৰ সমাগম, ও চাৰি অধ্যায়ত কুহি বহু মনোৰম। আর পঞ্চমৰ নিৰূপণ অধ্যায়, আর পঞ্চমৰ নিৰূপণ অষ্টম অধ্যায়, সপ্তমে বৰাহ লীলা পতন্তৰ নাই, পূৰ্ণ একে সৃষ্টি কথা কৰি সমাপত, ও কপিলৰ জন্ম হইব চাৰি অধ্যায়ত, তাত পাছে নৱমে মাতৃত কৃপাময়, ভক্তি সমে আত্মজ্ঞান কৰিবায়ু এতিয়া ইয়াতে দেখা যাব যে চাৰিটা অধ্যায়ত মৈত্ৰেয় আৰু বিদুৰ সংবাদ সম্পাদন কৰিব। আকৌ 8টা অধ্যায়ত প্ৰপঞ্চ সম্পৰ্কে বৰ্ণনা কৰিব।
বৰাহ অৱতাৰ 7টা অধ্যায়ত সম্পাদন কৰিব। আকৌ 4টা অধ্যায়ত কপিলৰ জন্ম সম্পৰ্কে বৰ্ণনা হ'ব। 9টা অধ্যায়ত তেওঁ মাতৃৰ প্ৰতি কৃপাবৰ হৈ ভক্তি সময় আত্মজ্ঞান উদয় কৰিব। আৰু এই ধৰণে 33টা অধ্যায়ৰ সমাপ্তিৰে তৃতীয় স্কন্ধৰ স্বৰ্গ লক্ষণ সমাপ্তি কৰিব। ইয়াৰ আগতীয়াকৈ ইয়াৰে সূচীপত্ৰ প্ৰদান কৰিছে। হে ৰাম, আর এহি মতে ইটো স্কন্ধ 33 অধ্যায়ত প্ৰৱৰ্তী আছয় তাকো কুহিলো সাক্ষাৎ। আর দ্বিতীয় স্কন্ধৰ অন্তে বুলিল অন্ত সুকে পদ্মকল্প কহু ৰাজা শুনিও উৎসুকে। আৱেৰি শিকেহি প্ৰতিজ্ঞাত অৰ্থ যত ও ইতিহাস কথা তুলি ৰাজাৰয়া গত। আর বিস্তৰ করিয়া তাক কহা কৃপাময়ী শুক নিগদতি পৰীক্ষিত মহা আপোনালোকে মন কৰিছিলে যে দ্বিতীয় স্কন্ধৰ সামৰণিত মহামুনি শুকদেৱে পৰীক্ষিতক কৈছিল যে মই তোমাক এতিয়া পদ্মকল্প সম্পৰ্কে বিস্তৃতভাৱে কম। গতিকে সেই প্ৰতিজ্ঞাটো ৰক্ষা কৰি তেওঁ সেই কথাখিনি ক'বলৈ যাওঁতে সমস্ত ইতিহাস তুলি তেওঁ সেই কথা ইয়াতে বৰ্ণনা কৰিছে। হে ৰাম, আর তুমি যিবা আমাত পুছিলাই অৰ্থ ছয় আত পূৰ্ব কথা এক শুনা মহাশয়। আর আছিল অন্ত বিদুৰ কৃষ্ণৰ নিজ দাস হৰি বিনা তাহাৰ আনত নাই আস। আর পাছে কত দিনে বিৰকতি আতি ভৈলা পৰম সম্পত্তি যুক্ত গৃহ এৰি গিলা। আর যদি সিটো গৃহ এৰিবাক যোগ্য নই জাত এহি ভগৱন্ত নিবাস কৰই। আর তোমার আর দূত হইয়া জান্ত মহেশ্বর ধৃতরাষ্ট্রে হতকার করন্ত বিস্তর। পাছে দুর্যোধন নৃপতির গৃহ এৰি গোবিন্দ বিদুর গৃহে গৈলন্ত সাদৰি। প্ৰাৰ্থনা বিনয়ে তাত থাকা গয়া হৰি যিহেতু মোহৰ বুলি মনে আশা ধৰি। হেন লাগ গৃহত কৰিয়াই অনুৰাগ ও বনে চলি গৈলা হাবি দূৰ মহা ভাগ। পূৰ্ব কথা এটা পৰীক্ষিতৰ আগত কৈছে যে কি কৈছে যে বিদুৰ নামৰ এগৰাকী কৃষ্ণ দাস আছিলে। তেওঁ এটা সময়ত নিজৰ গৃহ পৰিত্যাগ কৰি তেওঁ গুচি গৈছে। ইয়াৰ আগতে তুমাখাৰ দূত হোৱা অৰ্থাৎ পৰীক্ষিতৰ বংশধৰৰ দূত হিচাপে মহামহেশ্বৰ ঈশ্বৰ কৃষ্ণ দ্বাৰকানন্দন মহামহেশ্বৰ ঈশ্বৰ কৃষ্ণ দ্বাৰিকাধীশ কৃষ্ণ পুৰুষে শান্তিদূত হিচাপে ধৃতৰাষ্ট্ৰৰ ৰাজসভালৈ গৈছিল। দুৰ্যোধন আৰু দুঃশাসনে অত্যন্ত আতপিতকে তেওঁ কৈছিলে তেওঁলোকৰ তাতে থাকিবৰ কাৰণে, কিন্তু প্ৰভু ভগৱন্তই তেওঁলোকৰ গৃহ পৰিত্যাগ কৰি বিদুৰৰ গৃহত গৈ আছিল ভক্তি গ্ৰহণ কৰি পেলাই। আৰু তাৰপিছত কৃষ্ণ পুৰুষে দেখিলে যে যুদ্ধখন হ'বই, যিটো কথা মই ক'বলৈ আহিছিলোঁ এই কথাটো নামানে দুৰ্যোধনে। গতিকে ভগৱন্ত পুৰুষে তাৰ পৰা গুচি অহাৰ পিছতে বিদুৰেও নিজ গৃহ এৰি গুচি আহিছিলে। আর পাছে মহাভাগবত
মৈত্ৰীয়ে কপাই ঐহি খবৰ অৰ্থ পাছে পুছিলা বিনয় যিটো কথা শুনি পৰীক্ষিত ৰংগ ভৈলা কৰজোৰে কৰি ৰাজা পুছিবা কলো আৰু সমস্ত ৰাজকীয় পদ ঘৰ বাৰী সকলো এৰি বনবাসলৈ গুচি অহা তীৰ্থ ভ্ৰমণলৈ গুচি অহা বিদুৰে পৰম ভক্ত মৈত্ৰেয়ক পাইছিলে, পৰম ভাগৱতজ্ঞ ঋষি মৈত্ৰেয়ক লগ পাইছিলে। মৈত্ৰেয়ৰ লগত যিবিলাক কথা পাতিছিলে সেইবিলাক কথা শুনি পৰীক্ষিত বৰ আনন্দিত হৈছে। আজি অকল পৰীক্ষিত নহয় প্ৰভুসকল, আপোনালোকো আনন্দিত হ'ব, কাৰণ সেয়া আনন্দিত হ'বলগীয়া কথা। আৰু ৰজা পৰীক্ষিতে বাৰে বাৰে সুধিবলৈ ধৰিলে হাতযোৰ কৰি, গুৰুদেৱ মোক কওকচোন কি কথা পাতিছিলে মৈত্ৰেয় আৰু বিদুৰে। তেনে মৈত্ৰেয় আৰু বিদুৰ মহা দুগৰাকী পৰম প্ৰসিদ্ধ লোক, দুগৰাকীয়ে পতা কথা কিন্তু সাধাৰণ কথা নহ'ব। গতিকে এই কথা আমি জানিবৰ মন যায়। আর পরীক্ষিত বদতি শুনিও মুনিবৰ আর ভগবন্ত মৈত্রেয় সহিতে বিদুৰৰ আর কোন স্থানে কোন কালে ভৈলে কসম্বাদ তাক শুনিবাৰ মোৰ মনত আহ্লাদ অৱশ্যে জানিলো মুনি মৈত্ৰেয়ৰ আগে গুঢ় কথা পুছিলা বিদুৰ মহাভাগে আর জাত দুই বৈষ্ণৱৰ ভৈলে কসংগম এতেকে হৈ আছে তৈতে কথা মনোৰম। দুগৰাকী পৰম বৈষ্ণৱ য'ত সন্মিলিত হৈছে তাততো সাধাৰণ কথা নহয়। আচলতে এইটো নিয়ম, সেইটো অকল তেতিয়াৰ নহয়, এতিয়াও আমাৰ ভকত সজ্জনসকল লগ লাগিলে সৰ্বদা ঈশ্বৰ সম্বন্ধীয় কথাহে আলোচনা হ'ব লাগে, তাত কোনো বৈষয়িক কথা পাতিব নালাগে। কিন্তু আমি এতিয়া ভকতসকলেও ভকতসকলৰ লগত লগ লাগিলে ঈশ্বৰ সম্বন্ধীয় কথা পাতোনে? পাতিব লগ হ'লে বিষয় কথাটো পিছলে থৈ আধ্যাত্মিক কথা, ঈশ্বৰ সম্বন্ধীয় কথা পাতিব লাগে। গতিকে পৰীক্ষিত নিশ্চিত আছিল যে বিদুৰ আৰু মৈত্ৰেয় লগ লাগিছে, তেওঁলোকে বেলেগ কথা নাপাতে। গতিকে তেওঁ নিশ্চিত আছিল আৰু গুৰুদেৱ শুকৰ পৰা তেওঁ বাৰে বাৰে জানিব ইচ্ছা কৰিছে কি কথা পাতিছিল, কাৰণ সেই নিশ্চয় গুৰুতত্ব কথা হ'ব। আৰু এক শংকা মোৰ মিলি আছে মনে কিহেতু বিদুৰ গৃহ এৰি গৈলা বনে ইষব সংশয় গুৰু বাপ চেদিও নিজ অনুচৰ হেন মানিও মোক হৰি হৰি মুহুৰয়া ছয় মহা ভাগ ও যিহেতু তো মাত পুছিবাক পাইলো লাগ এহি বুলি প্ৰেমে ৰাজা আছিল আস্তম্বিয়া কৃষ্ণ পাদ পদ্মজুই মনে আলিঙ্গিয়া নিগদতি সুত শুনিও কৰিষি ছয় এহি মতে ৰাজা যেবে কৰিলা বিনয় পৰম সন্তুষ্ট হৈলা বেশৰ নন্দন প্ৰশংসিয়া নৃপতিক বুলিলা বচন। এইখিনি কথা আকৌ এতিয়া সুতে অন্যান্য ঋষিসকলক ক'বলৈ আৰম্ভ কৰিলে। বোলে এই ধৰণে মহাৰাজ পৰীক্ষিত অত্যন্ত বিনয়ীভাৱে মহামুনি শুকদেৱৰ পৰা বিদুৰ মৈত্ৰেয় সংবাদ সম্পৰ্কে জানিব খুজিলে আৰু বিদুৰে কিয় গৃহ এৰি তীৰ্থলৈ গ'ল এই সম্পৰ্কেও জানিবলৈ খুজিলে আৰু সেইখিনি কথা তেওঁ ক'বলৈ আৰম্ভ কৰিলে। আৰু এইখিনিতে এই অধ্যায়ৰ সামৰণি পৰিছে আৰু কবিয়ে কিছু উপদেশ প্ৰদান কৰিছে। আর শুনা নৰ নাৰী হৰি কথা মন কৰি
তেবেশে চলিবা ৰংগে বৈকুণ্ঠ নগৰী সাধু সংগে হৰি গুণ গায় বিশ্ৰাম আন কথা এৰি ডাকি বোলা ৰাম ৰাম। প্ৰভুসকল আইসকল, সেই নৰ নাৰীসকল, এই পৰম অমৃতময় কথা আপোনাসৱক শ্ৰৱণ কৰিবলৈ কৈছে, সাধু সংগে হৰিনাম অবিশ্ৰামভাৱে গাবলৈ কৈছে আৰু নিৰন্তৰে ৰাম নাম ডাকিবলৈ কৈছে। ইয়াৰ পিছত আমি যিসমূহ কথা পৰীক্ষিতে সুধিছে তাৰ এক এক কথা আমি শুনিবলৈ পাম আৰু সেইমতে আমি আমাৰ ভাগৱতৰ এই যাত্ৰা আমি আগবঢ়াই লৈ যাম। সহযাত্ৰী লক্ষ লক্ষ ভকতসকলে সহযাত্ৰী হৈছে আৰু এই বিৰাট মহাযাত্ৰা ভাগৱত কথাৰ সেই অমৃত মন্থন সমুদ্ৰত আমি সকলোৱে অৱগাহন কৰি থাকিম। গতিকে আপোনালোক সকলো সুখে থাকক, সন্তোষে থাকক, আনন্দৰে থাকক, নিৰোগী হৈ থাকক, এই প্ৰাৰ্থনা কৰিলোঁ। সতি সন্ততি সকলৰো মংগল কামনা কৰিলোঁ। সকলোৱে ঈশ্বৰৰ চিন্তি, ঈশ্বৰৰ চৰণৰ কৃপা পাত্ৰী হৈ থাকক। শুভদিন জন্মদিনৰ প্ৰতি তেওঁলোকক ইয়াৰ পৰা আশীৰ্বাদ প্ৰদান কৰা হ'ল। তেওঁলোকৰ মংগল হ'ব। সকলোৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰি বিশ্বজগতৰ কল্যাণ কামনা কৰি ভগৱন্তৰ চৰণৰ প্ৰণিপাতেৰে আজিৰ অধ্যায় ইমানতে সমাপ্তি ঘটাইছোঁ। কৃষ্ণ।